তই তেনেকে নকবি। ভাল পাবলৈ বহুত ছোৱালী আছে। তই মুভ অন কৰি জীৱনত আগবাঢ়ি যা। মই হলো বিবাহিতা, লগতে মই এগৰাকী মাক। মোৰ মৰমৰ পৰি, মোৰ একমাত্ৰ সন্তান। তোৰ বিষয়ে মই নজনা কথা জানো কিবা আছে পাহি? স্কুলীয়া দিনৰ পৰাই মই তোক ভাল পাওঁ। মোৰ আৰ্থিক অৱস্থা বেয়া আছিল বাবে মই তোক বিয়া পাতিব নোৱাৰিলো। এতিয়া মোৰ টকা পইচাৰ কোনো অভাৱ নাই। মই তোক আৰু পৰীক গোটেই জীৱন সুখত ৰাখিব বিচাৰো। মই তোক বিয়া পাতিব বিচাৰো, লগতে পৰীৰ ভাল দেউতাক হ'ব বিচাৰো। তই পাগল হলি? ইমান সাহস হল কেনেকে? কি কৈ আছ তই এইবোৰ? অসম্ভৱ। তই আৰু কেতিয়াও মোৰ চকুৰ সন্মুখত নপৰিবি। দেউতাক মাৰ মোবাইলেৰে ফোন কৰিলে ৰিচিভি নকৰে। নাম্বাৰটো মুখস্থ আছে মোৰ। মামীৰ মোবাইলেৰে এবাৰ কৰি চাও। অহ মাই গড, পৰী তুমি মোৰ বেডৰুমত কি কৰি আছা? মামী, আপোনাৰ মোবাইলেদি? ঐ ছোৱালী, এইটো মোৰ আইফোন হয়, আইফোন। ইমান দামৰ। তই মোৰ মোবাইল কিয় ধৰিছ? চুৰি কৰা ধান্দাত নেকি? নাই মামী, নাই। মই দেউতালে। চুপ, একদম চুপ। তোৰ মাকে কেৱল তোক জনম দিলে, ভাল সংস্কাৰ নিদিলে। চুৰণি কৰিবাৰ যা, আৰু কেতিয়াও মোৰ ৰুমত নোসোমাবি। বৌ, কিবা হ'ল? মই ৰুমৰ ফালে গৈ আছিলো। কিবা হ'ল যেন লাগিছে, সেইবাবে তোমাৰ ৰুমলৈকে আহিলো। পৰী, তুমি কিয় কান্দিছা? মা, মই চুৰি কৰা নাই। তোমাৰ মোবাইলেদি ফোন কৰিলে দেউতাই ফোন ৰিচিভ নকৰে দেখি মামীৰ মোবাইল দি কৰি যাব বিচাৰিছিলো। বোৱাৰীজনী ঘৰলৈ যোৱা বহুদিনেই হ'ল। লৈ আহ কাইলে। খোৱাৰ সময়ত এই কুলক্ষণীজনীৰ কথা মনত নেপেলাবাচোন। তইনো বোৱাৰীজনী কি বেয়া দেখ? ভাতকেইটা খাব দিবানে মা? ঠিক আছে, খাই ল। কিন্তু মোৰ কথাটো ভাবিবি অলপ। নাতিনীজনীৰ কথা বৰকে মনত পৰি আছে, সেইবাবে ক'লো তোক। আৰু নেকান্দিবা পৰী। মই জানো নহয়, তুমি কেতিয়াও চুৰি কৰিব নোৱাৰা। তুমিতো মোৰ গুড গাৰ্ল হোৱা। মোৰ এটা কথা মানিবা? কোৱা মা, মানিম। শুনা, তুমি মামীৰ মোবাইল বা কিবা বস্তু কেতিয়াও নচুবা দেই। ডাঙৰৰ মোবাইল বা কিবা বস্তু সৰু ল'ৰা ছোৱালীয়ে নধৰে নহয়। মামীয়ে দুখ পাইছে কাৰণেহে তোমাক তেনেকে কৈছে। মামীৰ কথা বেয়া পাই নাথাকিবা। আৰু তেনেকে অকলে মামীৰ ৰুমতো নাযাবা দেই। হ'ব মা, আইতা আৰু ককাৰ ৰুমতো অকলে নাযাম নে? যাবা কলিজা। আইতা আৰু ককাৰ দুখ নালাগে নহয়, অকল মামীৰ দুখ লাগে। তোমাৰতো দুখ লাগে। যেনেদৰে তোমাৰ ডল স্মিতাই ল'লে তুমি কান্দি দিয়া, তুমি বেয়া পোৱা, তেনেকে তোমাৰ মামীৰো দুখ হয়। খুদা, মই তোমাৰ কাৰণে কিবা এটা বনাই আনো। তুমি ফেনৰ তলত বহি থাকিবা দেই। হ'ব মা। মা শুনা, খাই আকৌ দেউতাক ফোন কৰিম, হ'ব? কেনেকে বুজাও তোমাক? মা, কি ভাবিছা? কোৱা না, হ'ব? হ'ব কলিজা, আমি বহুত ডাঙৰ এটা ভুল কৰি পেলালো। হেৰা, ঠিকেই কৈছা। বহুত ডাঙৰ ভুল হ'ল। আমি আমাৰ একমাত্ৰ সন্তানৰ জীৱন শেষ কৰি পেলালো। ল'ৰাজন ভাল নহয় বুলি দুই এজন মানুহে আমাক জনাইছিলে, আমিহে গুৰুত্ব নিদিলো। চাকৰি দেখি ছোৱালীজনীক বিয়া দি দিলো। ভাবিছিলো সময়ৰ লগত সকলো ঠিক হৈ যাব। আৰু আমাৰ পাহিটো দেখাত পৰীৰ দৰে। জোৱাই তাইক বহুত সুখত ৰাখিব, বহুত মৰমত ৰাখিব। সকলোবোৰ উল্টাহে হ'ল। ইমান চিধা চাধা ছোৱালীজনীৰ জীৱন আমি মাক বাপেক হৈ ধ্বংস কৰি পেলালো। আমাৰ ভুল হৈছে ঠিকেই, কিন্তু তোমাৰ মনত আছেনে? জোৱাইয়ে আমাৰ বৰিত পৰিছিল। হাইজনীক হেনো খুব ভাল পায়, বিয়া পাতিব বিচাৰে, সদায় সুখত ৰাখিব। সেইবোৰ কথাৰ বাবে হয়তো আমি তেতিয়া ভুল সিদ্ধান্ত লৈ পেলালো। মনত আছে, সকলোবোৰ মনত আছে। সঁচাকৈয়ে মানুহ চিনি পোৱাটো বৰ জটিল। ঐ চাহ, বোৱাৰী লাবাৰ গৈ আছে। কাম বন নাই তহঁতৰ? কোন ছোৱালী লাবাৰ, কোন বোৱাৰী লাবাৰ, এইবোৰ খুচি থকাতকে কিবা ইনকামৰ ধান্দা কৰগে যা। নহলে ছোৱালীটো দূৰৰে কথা, পঢ়িও নাপাবি। সেইজনী একেবাৰে জ্ঞান দিব আহিছে। ৰাতিপুৱা 10টাত টোপনিৰ পৰা উঠা আৰু গোটেই দিন ড্ৰেছিঙৰ সন্মুখত নিজকে সজাই থকা আৰু ৰীল বনোৱা। অকমান মাক কামত সহায় কৰি দিব পাৰা। মই আকৌ কিহৰ সহায় কৰিব লাগে? আছে নহয় তোমাৰ ভনীয়ে, বহি বহি খাব নেকি? দাদা, বৌ, ৰবাচোন, ভণ্টি আহিছে, মনে মনে থাকা। ভণ্টি, সোমাই আছোন। দাদা,
বৌ চাহ আৰু ৰুটি লৈ আহিলো আৰু দাদা তোৰ টিফিন ডাইনিং টেবুলতে আছে অফিচ যাওঁতে লৈ যাবি তইনো ইমান কষ্ট কিয় কৰিব লাগে ইছ ভনীয়েকে কাম কৰিলে বেয়া লাগে আৰু মোক হ'লে ৰাতিপুৱাই বুঢ়ীজনীৰ হেল্প কৰি দিব লাগে কয় বৰ একেবাৰে থাকি আছে নহয় এইজনী ইয়াতে যিমান দিন থাকিব চাকৰৰ দৰে থাকিব লাগিব এইখন ঘৰত থাকিলে পলদা কি হ'ল মানে তোমাৰ পাহি মোৰ বেষ্টি হয় ময়ো বিচাৰো তাইৰ জীৱন সুন্দৰ হোৱাটো মই এইটোও জানো পাহি বিয়াখন তোমাৰ লগত হ'লে তুমি তাইক বৰ সুখত ৰাখিলা হয় কিন্তু এতিয়া সকলোবোৰ সলনি হ'ল তাইৰ জীৱনটোত হেনে বহুত কষ্ট তুমি তাইক আৰু কষ্ট নিদিবা মিমি পাহিৰ দৰে তুমিও মোক ভুল বুজি আছা তাইক কষ্ট দিব পাৰিম নে তাইক মই কিমান ভাল পাওঁ তুমি দেখোন জানাই তুমি কিয় বুজি নোপোৱা পলদা তাই অলৰেডি মেৰিড হয় আৰু এগৰাকী মেৰিড ওমেনক বেলেগ ল'ৰাই ভাল পালে এইটো ভাল পোৱা বুলি কেতিয়াও নকয় এফেয়াৰ বুলি কয় প্লিজ মিমি তাইক মই বহুত ৰেচপেক্ট কৰোঁ তাই মোক ভাল নেপালেও মোৰ লগত বিয়া নহ'লেও তাইক মই গোটেই জীৱন ভাল পাই যাম কিন্তু তুমি তাইক অলপ বুজাবা সেইখন ঘৰত তাই যাতে আৰু কেতিয়াও নাযায় তাইৰ জীৱনৰ মূল্য বহুত সেইখন ঘৰত তাই যদি আকৌ যায় তেনেহ'লে পৰিয়ে তাইৰ মাকক হেৰুৱাই পেলাব পলদা কি কৈছা তুমি এইবোৰ মই ঠিকেই কৈছোঁ গাত যদি কেৰচিন ঢালিব পাৰে এদিন যে জুই নলগাব তাৰ কি গেৰাণ্টি আছে তুমি কেনেকৈ গম পালা এইবোৰ মই সকলো গম পাওঁ এই কামটো যদি তুমি পাহিৰ বিয়াৰ আগত কৰিলা হয় সিমানখিনি নহ'ল হয় নিজৰ ভাল পোৱা মানুহজনীক হানৰ হৈ যোৱাৰ কষ্ট তুমি বুজি নাপাবা তুমি সেই সময়ত মোৰ মাথাত এটাই আহিছিল পাহিয়ে চাকৰি কৰা ল'ৰা পালে তাইৰ গোটেই জীৱন সুখেৰে পাৰ হ'ব মই তাইক ভাল পাওঁ বুলি ক'লেও মই তাইক বিয়া পাতিলেও সিমানখিনি দিব নোৱাৰিলোঁ হয় তুমি বহুত ভুল ভাবিছিলা মানুহে কিয় ভাবি লয় টকা চাকৰি এইবোৰতেই সুখ কেৱল টকাই মানুহক সুখী কৰিব নোৱাৰে মৰম কেয়াৰ সন্মান নাথাকিলে সেই টকাৰো মূল্য কমি যায় ছোৱালীৰ আচল সুখ তাইৰ লাইফ পাৰ্টনাৰৰ টকা চাকৰি এইবোৰতকে লাইফ পাৰ্টনাৰৰ চৰিত্ৰ ভাল হ'লে অলপ মৰম কেয়াৰ সন্মান কৰিলে ভঙা ঘৰখনতো তাই সুখ বিচাৰি পায় আৰু টকা দুয়োজনে মিলি উপাৰ্জন কৰিব পাৰে এজন ভাল লাইফ পাৰ্টনাৰ থাকিলে মানুহে জীৱনৰ আধা দুখ হেনে পাহৰি যায় আচল সুখ বিলাসিতাত নহয় নিজৰ মানুহজনৰ ভাল ব্যৱহাৰ মানুহজনৰ মৰম আৰু চৰিত্ৰতে লুকাই থাকে আইজনী তই যাব ওলাইছ মা বহুদিনেই থাকিলো সিও মানে ৰাতি ফোন কৰিছিলে যাব লাগে হেনো আমাৰ অবিহনে ঘৰখনত বোলে একেবাৰে খালী খালী লাগি থাকে আইজনী কিয় মিছা মাতিছ তই ইয়ালৈ অহাৰ পিছত জোৱাইয়ে তোক এবাৰ ফোন কৰা নাই এবাৰ পৰি নিজৰ জীয়েকৰ খবৰো নললে তই আৰু কিমান লুকাবি সেইবোৰ লুকোৱা বস্তু নহয় তই নকলেও আমি সকলোবোৰ গম পালো সেইখন ঘৰত গ'লে হয়তো তোক আমি হেৰুৱাই পেলাম জোৱাইয়ে তোৰ ওপৰত বহুত অত্যাচাৰ কৰে মাৰপিট কৰে কিন্তু মা বহুদিনেই হ'ল মই ইয়াত থকা ভাল নেদেখি তোমালোকক আৰু কিমান আমনি কৰিম বৌ ফুৰিবলৈ যোৱা 10 দিন মানে হ'ল আজি অহাৰ কথা আহি যদি দেখে আমি যোৱাই নাই বেয়া হ'ব নহয় মা এতিয়া এইখন ঘৰ বৰ হয় আলহী খাব আহি ইমান দিন থকাটো ভাল নহ'ব মা সেইবোৰ কি কৈছ তই আইজনী সেইখন ঘৰ তোৰো ঘৰ হয় তই গোটেই জীৱন বিচাৰিলে সেইখন ঘৰত থাকিব পাৰিবি মা আইতা মোৰ গাটো একেবাৰে ভাল লগা নাই কি হ'লো আমাৰ মৰমৰ পৰিজনী চাও ইফালে আছে মোৰ বিশ্বাস হোৱা নাই আভি তুমি সঁচাকে মোক কাৰ গিফ্ট কৰিবা শ্ব'ৰুমত মই তোমাক ম'ম' খুৱাবলৈ আনিছোঁনে অবভিয়াছলি কাৰ কিনিব তুমি স্কুটি লৈ ফুৰা হ'ব নাপায় তাতে আকৌ ৰ'দ বৰষুণ তোমাৰ স্কিন বেয়া হ'ব মই বিচাৰোঁ তুমি সদায় এনেদৰে ধুনীয়া আৰু মডাৰ্ণ হৈ থকাটো তুমি মোক ইমান ভাল পোৱা কোনে ফোন কৰিছে ৰিচিভ কৰা আকৌ নেলাগে দিয়া একো ইম্পৰ্টেণ্ট ফোন অহা নাই ৱাইফ নেকি ফ্লাইট মোড কৰি থোৱা ডিষ্টাৰ্ব কৰিব পাৰে কৰিলোঁ ব'লা ভিতৰলৈ মা দেউতা কিয় আহি পোৱা নাই এতিয়া তুমি কোৱা না সোনকালে আহিবলে তুমি দেউতাক কোৱা নাই মোৰ যে ইমান জ্বৰ কৈছো দেহা তোমাৰ দেউতা আহি পাবই তুমি ৰেষ্ট লোৱা কেনেকে তোমাক কওঁ ফোন তোমাৰ দেউতাক বহুতবাৰ ফোন কৰিছো
নকৰিলে মোবাইল সুইচ অফ কৰি থলে তুমি ইমান লাক্সাৰি কাৰ মোক গিফ্ট কৰিবা বুলি মই ভবাই নাছিলো থ্যাংক ইউ সো মাচ ইটছ অ'কে মোৰ ধুনু এইটো খুবেই এটা সৰু গিফ্ট আগলৈ চাই থাকা আৰু কিমান ডাঙৰ গিফ্ট তোমালৈ অপেক্ষা কৰি আছে সঁচা কথাবোৰ শুনিবলৈ এনেও বেয়া লাগে মা মইনো কি মিছা ক'লো ভণ্টিক ভালকে খুজিবহে ক'লো পৰীৰ আচল দেউতাক কোন বোৱাৰী পৰীৰ গা ভাল নহয় এই সময়ত মই তোমাৰ লগত একো তৰ্ক কৰিব নিবিচাৰো অনুৰোধ কৰিছো মুখখন বন্ধ কৰি ৰাখা পাহিয়ে শুনিলে বৰ কষ্ট পাব মা নাম লওঁতেই হাজিৰ পিছে পৰীৰ দেউতাক কেতিয়া আহি পাব ইয়াৰ ফোনটো চুইচ অফ মাক চালালো ফোন কৰি ইমান সময়তো আহি পাব লাগিছিল মা মোৰ বৰ চিন্তা হৈ আছে পৰী সুস্থ হৈ যাব না মা তই চিন্তা নকৰিবি আইজনী ভগৱানৰ কৃপাত আমাৰ পৰী আগৰ দৰে সুস্থ হৈ উঠিব পিছে ভণ্টি বেয়া নাপাবা এই সময়ত এইষাৰ কথা ক'ব নালাগিছিল তথাপি নকৈ থাকিব নোৱাৰিলো তোমাক তোমাৰ হাজবেণ্ডে বেয়া পাই মানিলো বাট পৰীটো তেওঁৰে সন্তান পৰীৰ প্ৰতি অলপো মৰম নাই যে নে পৰীৰ আচল দেউতাক বেলেগ কোনোবাহে বোৱাৰী তোমাক কৈছিলো নহয় মুখখন বন্ধ কৰি ৰাখিবলৈ বহুত বেছি হৈ গ'ল তোমাৰ পাহিৰ অৱস্থাটো নুবুজিলা তাইৰ ফালে চোৱা এবাৰ কিমান কষ্টত আছে তাই সেই সময়ত এই মিছামিছি কথাবোৰ কিয় উলিয়াইছা মা মিছা কৈছে নেকি সেইটো মিছা হ'লেও এটা কথা কিন্তু একেবাৰে সঁচা আপুনি আপোনাৰ ছোৱালীক একো শিক্ষাই নিদিলে নিজৰ হাজবেণ্ডক ধৰি ৰাখিব নোৱাৰিলে নিশ্চয় আপোনাৰ ছোৱালীৰ গাতে কিবা প্ৰব্লেম আছে নহ'লেনো হাজবেণ্ডে কিয় বেলেগ ছোৱালীৰ ওচৰত যাব বোৱাৰী তুমি সীমা চেৰাই গৈছা অনুৰোধ কৰিছো এতিয়া এইখিনি জেগাৰ পৰা আঁতৰি দিয়া নহ'লে মোতকৈ বেয়া কোনো নহ'ব বাবা তই ইমান ৰাতিলৈকে ক'ত আছিলি বোৱাৰীয়ে তোক কিমানবাৰ ফোন কৰিছে তই ফোনটো ৰিচিভ নকৰি চুইচ অফ কৰি থলি আমাৰ পৰী নাৰ্ছিঙত এডমিট আছে তাইৰ খুব বেমাৰ মই তই অহালৈকে বাট চাই আছিলো বল তাইৰ ওচৰত ৰ'বাচোন মা আহিলোহে জাষ্ট হৈছে চাগে সৰু সুৰা কিবা কুলক্ষণীজনী চাগে তাইৰ ভালকে কেয়াৰ লোৱা নাই তইনো ঘূৰাই পকাই বোৱাৰীৰ গাত দুখ কিয় দিয় বাৰু পৰীয়ে তোক বিচাৰি ফুৰিছে বলচোন বহুত ভাগৰ লাগিছে মা মই ক'ব গ'লো সৰু সুৰা কিবা হৈছে চাগে তুমি টেনশ্যন লৈ নাথাকিবা ভাল হৈ যাব সৰু সুৰা নহয় অ' বাবা তই বলচোন আমাৰ পৰীয়ে তোক বিচাৰি ফুৰিছে উফ মা ঘৰখনত আহিও শান্তি নাই ক'লো নহয় সৰু সুৰা কিবা হৈছে চিন্তা কৰি নাথাকা আৰু মোকো অলপ ৰেষ্ট ল'ব দিয়া অঁ বেবী কোৱা এয়া জাষ্ট আহি পালোঁ মিছ ইউ জান মিছ ইউ টু মোৰ ধুনু পাহিৰ জীৱনটোত ভগৱানে কিয় ইমান দুখ লিখিলে পলদা আমাৰ পৰীৰ লগত ভগৱানে কিয় তেনেকুৱা কৰিলে নেজানো মিমি কিন্তু তাই বহুত ডাঙৰ এটা ভুল কৰি পেলালে সেইখন ঘৰত তাই যাব নালাগিছিল যাব নালাগিছিলে সেইখন ঘৰত কিন্তু তাই গ'ল কাৰণ তাই পৰীক সুস্থ কৰিবৰ বাবে গ'ল তুমিতো জানাই পৰীৰ লগত কি হ'ল একমাত্ৰ সেইখন ঘৰত গ'লে তাই পৰীক সুস্থ কৰিব পাৰিব পৰীয়ে দেউতাকক খুব বেছি ভাল পায় জানো মিমি জানো কিন্তু পৰীৰ দেউতাকেতো তাইক সেইবাবেইতো বৌয়ে তাইক বহুত কথা শুনালে জানা নাৰীয়ে নাৰীৰ শত্ৰু কথাষাৰ একেবাৰে সঁচা ভুল পৰীৰ দেউতাকৰ আৰু কথা শুনাই পাহি কিছুমান মানুহে কিয় যে দুৰ্বলতাৰ ইমান সুযোগ ল'ব জানে শুন চোৱা মই তোমাক লৈ তোমাৰ পাপাৰ ঘৰত আহি গ'লো তুমি সুখী নে কিবা এটাতো কোৱা শুন কিবা এটা কোৱা শুন বোৱাৰী নেকান্দিবা আমাৰ পৰীক ভগৱানে সোনকালে সুস্থ কৰি তুলিব তাইক অলপ দেউতাকৰ মৰমহে লাগে মা এও যদি নাৰ্ছিঙত গ'লে হয় পৰীৰ ব্ৰেইনত ইমান আঘাত নাপালে হয় পৰীৰ এই অৱস্থা নহ'লে হয় ডক্টৰে কিমানকে ক'লে পৰীৰ ওচৰত লৈ যাবলৈ কিন্তু মই নোৱাৰিলো মা নেকান্দিবা অ' বোৱাৰী তুমি বহুত চেষ্টা কৰিছিলা মোক ফোন কৰিলা অবি ফোন কৰিলা শেষত তুমি নিজে ইমান ৰাতি ধুমুহা বৰষুণত তিতি ঘৰত আহিলা কিন্তু মোৰ ল'ৰাই ৰুমৰ দৰজা নুখুলিলে তুমি ইমান চিঞৰি চিঞৰি ক'লা কিন্তু
মা বুৱাৰী তুমি মা তেনেকে নকব মোৰ পাপ লাগিব আপোনাৰ একো ভুল নাই আপুনি বহুত ভাল মা জানে মা এইখন ঘৰত আপুনি আছে বাবে মই পৰীক লৈ ইয়ালৈ আহিবলৈ সাহস পালো এই সময়ত কোন আহিল বুৱাৰী তুমি পৰীৰ ওচৰতে থাকা মই গৈ চাই আহোঁ টিনা সোমাই আহা এইখনে আজিৰ পৰা তোমাৰ নতুন ঘৰ সেইজনী কোন হয় মোৰ পত্নী আৰু তোমাৰ নতুন বোৱাৰী তাইক মই বিয়া পাতিলো মা তুমি মোৰ গাত হাত উঠাই বহুত বেয়া কৰিলা সৰুৰ পৰা ডাঙৰ কৰিলা কিমান দুষ্টামি কৰিছো এবাৰো মোৰ গাত হাত নুঠালা আৰু আজি মই যিজনীক ভাল পাওঁ তাইক নিজৰ কৰি আনিলো এইটো অপৰাধ হ'লনে যদি সৰুৰ পৰাই তোক শাসন কৰিলো হয় আজি এই দিন চাব লগা নহল হয় এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিয়া পাতিবলৈ তোৰ লাজ লগা নাই নিজৰ সন্তানৰ প্ৰতি ভাল পোৱা নাই আৰু এইজনীৰ প্ৰতি তোৰ কিহৰ ভাল পোৱা মোৰ বোৱাৰী পৰীক লৈ ঘৰত আহিছে সকল এটা আশা লৈ তোৰ মৰমত যদি পৰী আগৰ দৰে সুস্থ হৈ উঠে আৰু তই সেইবোৰ কি কৰিলি কি মা তাই আহিছে তাইৰ এতিয়া এইখন ঘৰত কোনো অধিকাৰ নাই তই ক'লে নহ'ব নহয় সেইখন ঘৰৰ বোৱাৰী এতিয়াও তাই আৰু তাইৰ সম্পূৰ্ণ অধিকাৰ আছে ডিভোৰ্চ দিয়াৰ পিছত আকৌ কিহৰ অধিকাৰ থাকে মা তোমাৰ বোৱাৰী এতিয়া টিনা তাই নহয় মোৰ বিশ্বাস হোৱা নাই বোৱাৰীয়ে তোক ডিভোৰ্চ দিলে দিলে ইমান সাহস হ'ল কেনেকে তাইৰ মোৰ ঘৰত আহিবলৈ আজি মই তাইক বাবা ৰচোন তেনেকৈ একো নকৰ পৰীৰ কথা ভাব তাই তোৰ জীয়েক তাই বৰ অসুস্থ লাজ নাই তোৰ ইমান পিটন খোৱাৰ পিছতো তই আহি গলি সেইখন ঘৰত তোৰ কোনো অধিকাৰ নাই সেইখন ঘৰত অকল টিনা মোৰ পত্নীৰ অধিকাৰ আছে বাবা হাত জোৰ কৰিছো মোৰ বোৱাৰী আৰু নাতিনীক খেদি নিদিবি তই চাচোন তোৰ জীয়েকৰ মুখৰ ফালে তাই বৰ কষ্ট পাই আছে মা তুমি মাজত নোসোমাবা ল'ৰা সন্তান বিচাৰিছিলো কিন্তু হ'ল ছোৱালী সন্তান পিছতো মানি লৈছিলো কিন্তু এতিয়া সেই কুলক্ষণীজনীয়ে পংগু বনাই দিলে মোৰ ছোৱালীক এনেকুৱা পংগু ছোৱালীৰ বাপেক হ'ব নিবিচাৰোঁ মই লৈ যাওক তাইৰ লগত টিনাই মোক হেল্ডি ধুনীয়া মৰম লগা ল'ৰা সন্তান এটা দিব আৰু সেই ল'ৰা সন্তানেই হ'ব মোৰ একমাত্ৰ সন্তান মই তোক মানুহ বনাব নোৱাৰিলো বোৱাৰী তুমি মোক ক্ষমা কৰি দিয়া আজি মোৰ সঁচাকৈ নিজৰ প্ৰতি বৰ ঘিণ লাগিছে মই মোৰ ল'ৰাটোক মানুহ বনাব নোৱাৰিলো এতিয়াও তই ইয়াতে আছ যে সেইখন মোৰো ঘৰ হয় সেই ঘৰখনক এৰি মই ক'ত যাম কওক তোৰ ঘৰ নহয় ডিভোৰ্চ হ'ল যেতিয়া এতিয়া তোৰ কোনো অধিকাৰ নাই আৰু ময়ো এতিয়া তোক মাৰপিট কৰি জেলত যাব নোৱাৰিম মোৰ টিনাৰ লগত সুখেৰে গোটেই জীৱন কটাব লাগিব সেই আধুনিকতাত ইমান অল্ড মডেল মানুহ থাকেনে কোনো যোগ্যতাই নাই তোৰ সাধাৰণ ভিক্ষাৰী এটাৰ ৱাইফ হোৱাৰো যোগ্যতা নাই তোৰ যাক পংগু বনালি তাইক লৈ সোনকালে আঁতৰি যা আৰু শুন কোনো দিনাও এইফালে ঘূৰি নাচাবি পৰী আপোনাৰো ছোৱালী মোক বেয়াকে ক'লে ঠিকে আছে কিন্তু আপুনি বাপেক হয় কেনেকে ক'ব পাৰিলে আপোনাৰ সকলো বেয়া লগা নাই আৰু ডিভোৰ্চ মই কেতিয়া আপোনাক ডিভোৰ্চ দিলো কিয় তোৰ বৌয়েকে তোৰ ছোৱালী যেতিয়া নাৰ্ছিঙত এডমিট আছিল তোৰ পৰা পেপাৰত ছিগনেচাৰ লোৱা নাছিলে সেয়া পৰী এডমিট কৰাৰ সময়তহে সেয়াতো হস্পিটেলৰ পেপাৰ আছিল হস্পিটালৰ পেপাৰৰ লগতে ডিভোৰ্চৰ পেপাৰো আছিলে তই কেতিয়াও মোক ডিভোৰ্চ নিদিবি মই জানো সেইবাবে তোৰ বৌয়েৰাক টকা দি ছিগনেচাৰ কৰাব লগা হ'ল এতিয়া তহঁত যা আৰু মোকো ভিতৰলৈ যাব দে টিনা আৰু মোৰ টাইম ৱেষ্ট নকৰ আজিৰ ৰাতিটো আমাৰ বাবে সপোনৰ এটা ৰাতি আপোনাৰ ভৰিত ধৰিছো প্লিজ পৰীক সুস্থ কৰিবৰ বাবে আপুনি কেইদিনমানৰ কাৰণে ইয়াত থাকিব দিয়ক মই ঘৰৰ হেঁচুকত পৰি থাকিম আপোনালোকক সকলো আমনি নকৰক আপুনি অকল পৰীক অলপ মৰম দিব তাই আপোনাক মোতকৈ বেছি ভাল পায় অনুৰোধ কৰিছো আমাক খেদি নিদিব মই কথা দিছো পৰী সুস্থ হৈ গ'লে মই তাইক লৈ বহুত দূৰত গুচি যাম বাবা তুই জীয়েকৰ বাবে বোৱাৰীৰ কথা মানি ল মা তুমি মনে মনে থাকাচোন আৰু তই কি কৰোঁ তোক কচোন
তোৰ ছোৱালীৰ সন্মুখতে লাত মাৰি ওলাই দিওঁ নে তোক মাৰি পেলাওঁ? আৰে অলপ যদি লাজ আছে তোৰ, সেই পংগুজনীক লৈ আঁতৰি যা। কি একেবাৰৰ কাৰণে গুচি আহিছা আৰু এইখন ঘৰত এই পংগুজনীক লৈ গোটেই জীৱন থকাৰ কথা ভাবিছা? বোৱাৰী, কথা অলপ ভালকে কবা। কেইটামান টকাৰ বাবে ডিভোৰ্চটো চলনা কৰি তুমিয়ে কৰালা আৰু এতিয়া তাই এইখন ঘৰত নাথাকি ক'ত থাকিব? মা, ডিভোৰ্চ কৰাই মই একো বেয়া কৰা নাই। এদিন এইটো খবৰে আছিলে, মই সোনকালে কৰি দিলো। আৰু আপুনিয়ে ভাবকচোন, ভণ্টিৰ গিৰিয়েকে মানে এক্স গিৰিয়েকে তাইক যেনেদৰে পিটন দিয়ে, এদিন যদি মাৰি পেলালে হয়, আমি গোটেই জীৱনৰ কাৰণে ভণ্টিক হেৰুৱাই পেলালো হয়। আপুনি কেৱল মোক ভুলে বুজি থাকে আৰু ভণ্টি ইয়াত থকা মোৰ কোনো আপত্তি নাই। এনেও এইখন ঘৰত চাকৰ ৰখাৰ কথা ভাবিছো। ভণ্টি যেতিয়া থাকিব, তাইয়ে সকলো কাম কৰিব। মা, মোৰ লগত আপোনাৰো আৰাম হ'ব। ভণ্টি, তুমি একেবাৰে চিন্তা নকৰিবা। তোমাৰ দাদাক মই প্ৰতি মাহে তোমাক 500 টকাকে দিব কম। সেইখিনিৰে হাত খৰচ কৰিবা। পংগু চৰি তোমাৰ পৰীৰ ঔষধ আনিব পাৰিবা। থকা খোৱা ফ্ৰী, ইয়াতকে এটকা বেছি দিয়া নহ'ব কিন্তু। বোৱাৰী, তুমি কিয় পাহৰি যোৱা? এইখন ঘৰত যিমান অধিকাৰ তোমাৰ আছে, সিমানখিনি এতিয়াও তাইৰ আছে। সেই ঘৰখনৰ ছোৱালী তাই আৰু ইয়াত থাকিলে তাই ছোৱালীৰ দৰে থাকিব। পইচাৰ কথা তুমি ভাবিব নালাগে। পাহিৰ মা দেউতা এতিয়াও জীয়াই আছে। তুমিতো তাইৰ জীৱন বৰবাদ কৰিলাই আৰু কৰিব বিচাৰি আছা। কোনো সম্পৰ্কই জোৰ কৰি বান্ধি ৰাখিব নোৱাৰি। সেইটো খবৰ আছিল। মই হাৰি গলো মা, নোৱাৰিলো মই। পৰীৰ কথা নেভাবিলে মানুহজনে। কোৱা পলদা, কিয় মোক মাতিলা? মিমি, হেল্প এটা কৰি দিব পাৰিবা? কি হেল্প লাগে কোৱা, নিশ্চয় পাৰিলে কৰিম। প্লিজ কিবাকে পৰীৰ ৰিপৰ্টখিনি আনি দিব পাৰিবা? মই বাহিৰৰ ডক্তৰ দেখাব বিচাৰোঁ। বাহিৰ সন্মুখত মই যাব নোৱাৰিম। সঁচাকৈ সেইদিনা মই বহুত অভদ্ৰামী কৰিলোঁ। তাই চাগে মোক ঘিণ কৰে। মই তাইক বিয়া পাতিম বুলি ক'ব নালাগিছিল। তাইৰ চকুত মই বহুত সৰু হৈ গ'লোঁ। বহুত ভাল পাওঁ তাইক জানা মিমি। যদি ভগৱানে কয় তই মৰি যা, পাহিৰ জীৱনৰ দুখবোৰ নাইকিয়া কৰি দিম। জানা, মই হাঁহি হাঁহি মৰি যাম। মই বুজিব পাৰিছো পলদা, তুমি তাইক কিমান ভাল পোৱা। বাৰু, মই চেষ্টা কৰিম। ময়ো বিচাৰো পৰী আগৰ দৰে সুস্থ হৈ উঠাটো। এটা কথা কি জানা, মই যিমান দূৰ জানো, পাহিয়ে কেতিয়াও তোমাৰ হেল্প নলয়। ময়ো বহুত ভালদৰে জানো, তাই মোৰ হেল্প কেতিয়াও নলয়। প্লিজ তাইক তুমি মোৰ কথা নক'বা। মই তাইক হেল্প কৰিব বিচাৰোঁ। যিমান পাৰোঁ মই তাইৰ দুখবোৰ আঁতৰাব বিচাৰোঁ। তুমি মোক সহায় কৰিব লাগিব মিমি।